অসমৰ সাংবাদিকতা জগতৰ এক পৰিচিত আৰু প্ৰভাৱশালী নাম চক্ৰপাণি পৰাশৰ। তেওঁ কেৱল এজন সংবাদকৰ্মীয়েই নহয়, বৰঞ্চ এগৰাকী সফল ডিজিটেল কণ্টেণ্ট ক্ৰিয়েটৰ আৰু উদীয়মান যুৱকসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস। চক্ৰপাণি পৰাশৰ অসমৰ এগৰাকী আগশাৰীৰ সাংবাদিক আৰু জনপ্ৰিয় ইউটিউব চেনেল বাৰ্তালাপৰ প্ৰতিষ্ঠাপক। তেওঁৰ জন্ম অসমৰ তেজপুৰৰ জামুগুৰিহাটত হৈছিল। তেওঁৰ পিতৃৰ নাম ৰামনাৰায়ণ গোস্বামী আৰু মাতৃৰ নাম নিৰু শৰ্মা গোস্বামী। তেওঁৰ দেউতা জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছিল। তেওঁৰ মা কৃষ্ণপুৰ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আছিল। তেওঁৰ এজনী ভণ্টি আছে, যাৰ নাম হিমাশ্ৰী। তেওঁৰ ঘৰত মতা নাম চানী আৰু তেওঁৰ ভণ্টিৰ ঘৰত মতা নাম ৰেইনী। তেওঁ নিজৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা স্থানীয় স্কুলৰ পৰাই সমাপ্ত কৰিছিল। তেওঁ জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। তেওঁ গহপুৰ ছয়দুৱাৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। চক্ৰপাণি পৰাশৰে নিজৰ কেৰিয়াৰ নিউজ লাইভ আৰু পৰৱৰ্তী সময়ত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰে আগশাৰীৰ নিউজ চেনেলৰ জৰিয়তে আৰম্ভ কৰিছিল। তেওঁ এগৰাকী সাহসী আৰু নিৰ্ভীক সাংবাদিক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। বৰ্তমান তেওঁ বাৰ্তালাপ নামৰ এটা ডিজিটেল মিডিয়া প্লেটফৰ্ম চলাই আছে, য'ত তেওঁ বিভিন্ন সমাজৰ বিশিষ্ট ব্যক্তি আৰু চেলিব্ৰিটিসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে। গুৱাহাটীত তেওঁ বাৰ্তালাপ মিডিয়া একাডেমী নামৰ এক প্ৰতিষ্ঠান স্থাপন কৰিছে, য'ত উঠি অহা সাংবাদিকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। চক্ৰপাণি পৰাশৰৰ বিবাহ সংযুক্তা শৰ্মাৰ সৈতে সম্পন্ন হৈছে। তেওঁৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ কাহিনী বহু লোকৰ বাবে এক অনুপ্ৰেৰণা। 2019 চনত কৰ্তব্যৰত অৱস্থাত গুৱাহাটীত তেওঁৰ ওপৰত এক প্ৰাণঘাতী আক্ৰমণো হৈছিল, য'ত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল যদিও সাহসেৰে তেওঁ পুনৰ কামলৈ উভতি আহে। তেওঁ আজৰি সময়ত গাড়ী চলাই, ঘূৰি ফুৰি, গান শুনি আৰু কথা কৈ ভাল পায়। তেওঁৰ উচ্চতা 5 ফুট 11 ইঞ্চি। সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ বিভিন্ন স্থানীয় সামাজিক অনুষ্ঠানৰ পৰা সন্মান লাভ কৰিছে। তেওঁৰ সৰল কথা বতৰা আৰু জনসাধাৰণৰ সমস্যাসমূহক তুলি ধৰাৰ শৈলীয়ে তেওঁক জনপ্ৰিয় কৰি তুলিছে।